মৰিগাঁও জিলাৰ বৰচলাত এক শোকাবহ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। লাহৰীঘাট বৈদ্যুতিক উপসংমণ্ডলৰ অধীনত ঠিকাভিত্তিকভাৱে কৰ্মৰত এজন বিদ্যুৎ কৰ্মচাৰী বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয়। মৃত কৰ্মচাৰীজন লাহৰীঘাট থানাৰ অন্তৰ্গত ২ নং বৰচলা গাঁৱৰ নিবাসী জাকিৰ হুছেইন। ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগ অনুসৰি শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে জাকিৰ হুছেইনে বৰচলা আৰক্ষী পহৰা চকীৰ কাষতে অৱস্থিত জিঅ' টেলিকম কোম্পানীৰ এটা ট্ৰেন্সফৰ্মাৰৰ বিসংগতি মেৰামতি কৰিবলৈ অকলে যায়। মেৰামতিৰ কাম চলি থকা অৱস্থাত হঠাৎ উচ্চ ভল্টেজৰ বিদ্যুতৰ সংস্পৰ্শলৈ আহি তেওঁ বিদ্যুৎপৃষ্ট হৈ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। ঘটনাৰ খবৰ লাভ কৰি বৰচলা আৰক্ষী পহৰা চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতকৰ পৰিয়াল আৰু আত্মীয় স্বজনে ঘটনাটোৰ নিৰপেক্ষ আৰু সঠিক তদন্ত দাবী কৰাৰ লগতে মৃত্যুৰ আঁৰত কোনো গাফিলতি বা দায়িত্বহীনতা আছিল নেকি সেয়া উদ্ঘাটন কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে। এতিয়া প্ৰশ্ন হয়, 2 সন্তানৰ পিতৃ জাকিৰ হুছেইনৰ এই অকাল মৃত্যুৰ বাবে দায়ী কোন? কৰ্তৃপক্ষৰ কোনো ত্ৰুটি নে সুৰক্ষা ব্যৱস্থাৰ অভাৱ? এই সকলো প্ৰশ্নৰ উত্তৰ আৰক্ষী তদন্তৰ পিছতহে স্পষ্ট হ'ব। এই ঘটনাই পুনৰ এবাৰ বিদ্যুৎ বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কৰ্মক্ষেত্ৰৰ সুৰক্ষা ব্যৱস্থা আৰু দায়বদ্ধতা সম্পৰ্কত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। গাঁৱৰে মোৰ দাদাৰ নিচিনা হয় আৰু তেখেতৰ কণ্টেক্সতে এই লাইনৰ কাম কৰি আছিলে। গতিকে কালি যোৱা ৰাতি যিটো ঘটনা হৈ গ'ল, সেইটো ঘটনা আমি এতিয়া ৰাইজৰ ফালৰ পৰা বা পৰিয়ালৰ ফালৰ পৰা আমি এটাই আহ্বান কৰিম, চৰকাৰৰ ফালৰ এটাই আহ্বান কৰিম যে পৰিয়ালটোক যেনেকৈ সংস্থাপন এটা ব্যৱস্থা দি যাতে পৰিয়ালটোক অলপ সুযোগ সুবিধা দিয়ে, তাৰ বাবে আমি ৰাইজৰ ফালে কামনা কৰিম। পিটিশ্যন গাফিলতি বুলি আমি অনুমান এটা কৰিছোঁ। কিন্তু তেখেতে যে কোৱা মতে লাইনমেনবোৰে কৈছিলে যে চাৰ্টন ল'বৰ কাৰণে তেতিয়া 7:29 নে কিমান আছিলে, কিন্তু 7:34 চাৰ্টন লোৱা হৈছে। নাই সেইখিনি সময়ত লোৱা নাই, দেৰি হ'ল আৰু সেইকাৰণে কওঁ যে পিটিশ্যনে গাফিলতি হোৱা বুলি এইটো অনুমান কৰা যায়। এইটো 3-4 মিনিটৰ ঘটনাটো যে ধাৰণা মতে এইটো হোৱা দেখা গৈছে। আৰু তেখেত আমাৰ খুৰা হয়। মই সন্ধিয়া 7টা বজাত ফোন কৰিছোঁ, তেখেতে কৈছে বৰচলা আছে। বৰচলা আছে, গোটেই দিনটো ঘৰত অহা নাই। তেওঁ লাইনৰ কাম কৰে, লাইনমেন SDCL-ত কাম কৰে। তেখেতক কৈছে বোলে ঘৰত আহি ভাত চাত খাই যাবলৈ, মানে গোটেই দিনটো ঘৰত অহা নাই। তেখেতে কৈছে বোলে অলপমান কাম আছে, টাৱাৰত কিবা এটা কাম আছে, তাত যাব লাগে, এইখিনি কৰি ঘৰত আহিব বুলি কৈছে। কিন্তু সেইখিনি কোৱাৰ পিছত তেখেত গৈছে চাগে টাৱাৰত কাম কৰিবলৈ। পিছত লাষ্টত আমি 8টা বজাতহে খবৰ পাইছোঁ বোলে 8টা 8:30মান বজাত খবৰ পাইছোঁ বোলে তেখেত লাইনত শ্বৰ্ট খাই তলত পৰি আছে ৰাতি। তাৰপিছতহে আমি গৈছোঁ। ঘটনাটো মই লাষ্ট কথা পাতিছোঁ 7:30মান বজাত, 7:25 মানত কথা পাতিছোঁ। আৰু এতিয়া লাইনমেনসকলে কোৱা মতে তেওঁ অকলে গৈছে এই টাৱাৰত কাম কৰিবলৈ। ইমান ৰাতি অকলে পঠিয়াব নালাগে, টাৱাৰৰ ট্ৰেন্সফৰ্মাৰত পঠিয়াইছিলে। ইমান ৰাতি অকলে পঠিয়াব নালাগিছিলে। তাত খুব সম্ভৱ 7:30মান বজাতে কামটো হৈছে। এতিয়া লাইনমেন অফিচৰ পৰা কোৱা মতে 7:33ত শ্বাটডাউন হৈছে। সেইটো আমি APDCL-ৰ গাফিলতিতে বুলিয়ে ভাবিছোঁ। বিচাৰোঁ যোনটো হৈছে আমি সঁচাটো উলিয়াব বিচাৰোঁ, সেইটো তদন্তটো কৰি আমি আমাৰ ব্যুৰ' ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।